তাৰ ফলনি আপুনি বেলেগ এটা পৰিৱেশে দেখিব আপুনি হাতত মোবাইলটো লওক আপুনি ধাৰাবাহিকভাৱে 100 পৰা 150টা ৰিলছ আপুনি একেলগে খুলি চাব পাৰিব দেহৰ এটা অংশ উলিয়াই সেইসকল মহিলাই তেনেকৈ কিছু ভিডিঅ' আপলোড কৰে সামাজিক মাধ্যমত আৰু সেই বস্তুবোৰ দেখাৰ পাছত আমাৰ ধাৰণাটো কেনেকুৱা হয় যে অসমীয়া নাৰী অসমীয়া সমাজখন এনেকুৱাই আছিল নে বাৰু আমিতো এই পৰিৱেশটো বিচৰা নাছিলো আমি যদি এতিয়া বেছি আধ্যাত্মিকতাৰ কথা কওঁ আমি যদি পিতৃ মাতৃৰ কৰণীয় এই ভাল লগা পৰিৱেশবোৰৰ কথা যদি কওঁ আমাক আকৌ সমালোচনা কৰিব যে আপুনিওতো এদিন মাতৃ হ'ব চাম আপোনাৰ সন্তানক আপুনি কেনেকৈ ডাঙৰ কৰে কথা আচলতে সেইটো নহয় আমি যেটো পৰিৱেশ পাইছো মই গাঁৱৰ ছোৱালী গাঁৱত দেখিছো মাহঁতক মোৰ মাই কেতিয়াও ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰিলছ বনাই থকা মই দেখা নাই কিন্তু আজিকালি বহু সন্তানে নিজৰ মাকক তেনেকৈ দেখি আছে মাকক তেনেকৈ তেওঁতো কাৰোবাৰ মাতৃ তে এই ধৰণৰ কামবোৰ কৰি থকা মাতৃক দেখি আছে ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাতৃগৰাকী যেতিয়া সামাজিক মাধ্যমতে ব্যস্ত হৈ পৰিছে যেতিয়া সন্তানৰ কথা পাহৰি গৈছে গধূলি আহি যেতিয়া কাম কৰা মানুহগৰাকী